নমস্কাৰ ৰাজনীতি প্ৰেক্ষাপটৰ খবৰলৈ ষ্টুডিঅ'ত নিশা শৰ্মা বিজেপি বিপিএফৰ সংঘটিত সংঘাত এক নাটকহে বুলি বিৰূপ মন্তব্য প্ৰকাশ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিপিএফ বিজেপি আৰু ইউপিপিএল দলে গোপন বুজাবুজিৰে বিটিসি দখল কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে বুলিও সাংসদগৰাকীয়ে সাংবাদিকৰ আগত বিৰূপ মন্তব্য প্ৰকাশ কৰিলে শুক্ৰবাৰে বাক্সাৰ থমনাত অবৰো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় শহীদ দিৱসত উপস্থিত হৈছিল সাংসদ নৱ কুমাৰ শৰণীয়া পুনৰবাৰ জনাইছো বিজেপি বিপিএফৰ সংঘাত এক নাটক বুলিহে বিৰূপ মন্তব্য প্ৰকাশ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিজেপি বিপিএফ আৰু ইউপিপিএল দলে গোপন বুজাবুজিৰে বিটিসি দখল কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে বুলিও সাংসদগৰাকীয়ে সাংবাদিকৰ আগত বিৰূপ মন্তব্য প্ৰকাশ কৰিলে বিজেপি বিপিএফৰ সংঘাত এক নাটকহে বুলি নৱ কুমাৰ শৰণীয়াৰ মন্তব্য অসমীয়া ভাষা নিষেধ কৰাৰ মূল ষড়যন্ত্ৰকাৰী বিজেপি বুলিও বিৰূপ মন্তব্য প্ৰকাশ সাংসদ নৱ কুমাৰ শৰণীয়া আজি অৰ্থাৎ শুক্ৰবাৰে বাক্সা জিলাৰ থমনাত অবৰো সুৰক্ষা সমিতিৰ অসম আহ্বানত মছলপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত অবৰো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় শহীদ দিৱসত উপস্থিত থাকি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সাংবাদিকৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰিলে এই ফাইনেল আছে এবাৰ ফাইনেল খেলা কাৰণ সকলোৱে জানে যে নিজৰ অধিকাৰৰ প্ৰশ্ন নিজৰ পোৱা নোপোৱা প্ৰশ্নত আৰু উন্নয়নৰ প্ৰশ্নত বিটিসি কাউন্সিলখন সৰ্বেসৰ্বা তাত প্ৰায় ৫,০০০ কোটি টকাৰ বাজেট আছে তাত মাটিৰ পৰা সকলো দিশতে অধিকাৰ মানে কি কয় সিদ্ধান্ত ল'ব পৰা মানে কৰ্তৃত্ব মানে যিহেতু বিটিসিৰ আছে আৰু ডেভেলপমেণ্টৰ পাৰ্টটোত পোৱা নোপোৱা পাৰ্টটোত যিহেতু বিটিসি গভৰ্ণমেণ্টখনেই মেইন গতিকে মই ভাবোঁ বিটিসি ৰাইজে এইবাৰ আমাৰ আহ্বান মানে তেওঁলোকে শুনিব আৰু সেইমতে তেওঁলোকে কাম কৰিব নিশ্চিত চিপ হয় নহয় আমি যে এইবাৰ জিকিব পাৰিম 30+ চিট লৈ ইয়াত কোনো নিশ্চিত স্কুল প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি গম পাওঁ মতে বহু স্কুলত ইভেন বড়ো মানে ভাষী বা বড়ো মিডিয়ামৰ কোনো ল'ৰা নাছিলে তাতো কিন্তু বড়ো মিডিয়াম এনেকুৱা সোমাই দিছে যে পৰ্যায়ক্ৰমে যে আচলতে এই ভাষাটোক অসমীয়া ভাষাটোক নিষেধ কৰিবলৈ গৈ আছে আৰু এই ষড়যন্ত্ৰৰ মূল কাণ্ডাৰী যে আমাৰ বিজেপি গভৰ্ণমেণ্ট এইটো প্ৰমাণ হৈ গৈছে আমি সকলোবিলাক ষড়যন্ত্ৰ ব্যৰ্থ কৰাৰ কাৰণে সফল হ'ম বুলি ভাবিছোঁ আৰু অহালক পিয়লত আমাৰ নিশ্চিতভাৱে আমাৰ মানুহখিনিয়ে অসমীয়া ভাষাৰ পক্ষতে খাৰা হ'ব ইয়াত এই দুখ আৰু স্মৃতিৰ দিন যে বিদ্যুৎ কলিতাক আজিৰ দিনটোতে কাটি হত্যা কৰা হৈছিল আৰু এনেকুৱা ধৰণৰ আমাৰ এই বিশেষকৈ কি কয় যিখন আন্দোলন আছিল তাত এনেকুৱা বহু ঘটনাৰ মানে প্ৰত্যক্ষ সাক্ষী আমাৰ ৰাইজ গতিকে আমি আশা ৰাখিছোঁ এই দিনটোৰ পৰাই আমাৰ এটা শুভাৰম্ভণি হওক বিটিসি যাতে ভৱিষ্যতে সকলো ধৰণৰ হত্যা হিংসা বন্ধ হয় আৰু ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ অধিকাৰ প্ৰাপ্তিৰ যিবিলাক আন্দোলন বা যিটো সংগ্ৰাম সেইটো যাতে সফল হয় মই এইটোৱে আশা কৰোঁ আৰু নিশ্চিতভাৱে আজিৰ দিনত যিহেতু এটা সঠিক পথত সকলোখিনি আগবাঢ়ি আছে বুলি আমি ভাবোঁ যে নিৰ্বাচনত কোন পক্ষ জিকে নিজিকে সেইটো ডাঙৰ কথা নহয় কিন্তু আমি ভাবোঁ যে বিটিসিত নিজৰ নিজৰ অধিকাৰ নিজৰ নিজৰ মৰ্যাদাখিনি গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে সাব্যস্ত হ'ব আমি সেইটো আশা কৰিম খুবেই দুৰ্ভাগ্য ৰাজনীতি প্ৰেক্ষাপটৰ এই খবৰটোৰে সৈতে ষ্টুডিঅ' মজিয়াৰ পৰা মই নিশা শৰ্মা বিদায় লৈছোঁ প্ৰতিমুহূৰ্তৰ খবৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ